লাউজান তিনিখুটি মুখত কালী পূজা উদযাপন দৰং আৰু কামৰূপ সীমান্ত লাউজান তিনিখুটি মুখত ভক্তপ্ৰাণ ৰাইজে শতবৰ্ষ অতিক্ৰম কৰা পূজা ভাগ আধ্যাত্মিকতাৰে পালন কৰি আহিছে। সমাজকৰ্মী মিণ্টু শৰ্মাই তেওঁৰ প্ৰয়াত পিতৃ আৰু প্ৰয়াত মাতৃৰ স্মৃতিত নিৰ্মাণ কৰা নৱনিৰ্মিত মন্দিৰত কালী পূজা অনুষ্ঠিত কৰাৰ লগতে সমাজকৰ্মী স্থানীয় যুৱক জিতু শৰ্মাই স্থানীয় পিতলৰ কালীমাৰ মূৰ্তি আগবঢ়ায়। অগণন ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত কালী পূজা উদযাপন কৰাৰ লগতে হাৰ্টথ্ৰব জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। নিউজ ডেস্ক এন লাইভ। মই আপোনালোকক ধন্যবাদ জনাই আমাৰ কালী পূজা আৰু দুৰ্গা পূজা একে 89তে আৰম্ভ হৈছিলে ইয়াতে আৰু তেতিয়াৰ পৰা মা কালী পূজা আমাৰ চলিয়ে আছে। ইয়াত বলি বিধান হয় আৰু এই অঞ্চলৰ ৰাইজে আঞ্চলিকভাৱে আমি পালন কৰোঁ। এই অঞ্চলৰ ৰাইজে সহযোগ কৰে আৰু লগতে আজিলৈকে সুন্দৰভাৱে চলি আছে এই কালী পূজাখন 89ৰ পৰা মোটামুটি 34 বছৰ হ'বনে? 34 বছৰ হ'ল। গতিকে 36 হয়নে? 36 বছৰ হৈছে আৰু ইয়াৰ লগতে আমাৰ এই অঞ্চলৰ এটা সমন্বয় গঢ়ি উঠিছে। দুৰ্গা পূজা আৰু কালী পূজাৰ প্ৰতি যিটো আস্থা, এই আস্থাটো খুবেই বেছি হৈছে আগতকৈ। আমাৰ ভাল লাগিছে, উদ্যোক্তাসকলৰ ভাল লাগিছে। স্থানটো আচলতে দৰং কামৰূপৰ মিলনভূমি। ইয়াতে ওচৰতে আমাৰ বৰনদীটো আছে, তিনিখুটি মুখ যাক কয়। ডিমিলা আৰু কালপানী আৰু বৰনদী লগ হৈ তিনিটা নদীৰ ইয়াতে স্থান আছে, মিলনভূমি আছে আৰু আমাৰ কামৰূপৰ মানুহখিনিও ইয়াতে যথেষ্ট সহায় কৰে আৰু তেওঁলোকৰ পৰা আমি প্ৰতিটো অনুষ্ঠানতে তেওঁলোক আমাৰ এই ঠাইখিনিৰ দাবীদাৰ হয়। আমি আন্তৰিকতাৰে দৰং কামৰূপৰ মানুহখিনিয়ে ইয়াত অকল দুৰ্গা পূজাই নহয়, ইয়াতে আপোনাৰ কালী পূজা হয়, দৌল উৎসৱ হয়, শিৱ পূজা হয় আৰু সেইটোৰে এটা মহান একতা আমাৰ গঢ়ি উঠিছে এই ঠাইখিনিত। আজি আমাৰ কালী পূজাত ভক্তপ্ৰাণ দুদিনীয়া কাৰ্য হৈছে। আজি আমাৰ দেৱীৰ চৰণত পূজা অৰ্চনা হ'ব। তাৰপিছত আকৌ ৰাতি তেখেতৰ দেৱীৰ নামত যিটো মহাভোগ বনোৱা হয় সেয়া প্ৰসাদ হিচাপে হ'ব। এইটো আজি ৰাতিৰ পৰা কালি অন্ততঃ আমাৰ দিনৰ 12টা-1টা বজালৈ এইটো চলি থাকিব। আৰু আমাৰ দৰং কামৰূপৰ এইখিনি আমাৰ তিনিখুটি বুলিয়ে কয়। মন্দিৰটো আমাৰ আগত এনে সাধাৰণভাৱে আছিলে, কিন্তু আমাৰ ৰাইজৰে এটা সৌভাগ্য। আমাৰ গাঁৱৰে স্থানীয় উদীয়মান মিণ্টু শৰ্মাই তেওঁৰ পৰিয়ালবৰ্গৰ নামত এই মন্দিৰটো আমাক উৎসৰ্গা কৰিছে আৰু আমাৰ আগতে তেওঁ ইয়াতে তিনিদিনীয়া কাৰ্য হৈছিল। মন্দিৰটো পূজা পাতল কৰি তেওঁ মন্দিৰটো নিজাকৈ লৈছিল। তেতিয়া কালী পূজাও কৰিছিল তেওঁ। তেতিয়া কালী পূজা আকৌ আজি যিটো আমাৰ দেৱালী হিচাপে পালন কৰা হয়, আজি আমাৰ ৰাইজে কৰিছে। ইয়াতে আমাৰ বলি ভগৱতীৰ বলি বিধানো আছে। প্ৰায় বলি এতিয়ালৈ ভগৱতীৰ পথা 7টা উঠিছে, পাৰাও হিচাপে কিমান দূৰ উঠিছে চোৱা নাই। আৰু এতিয়া এই মন্দিৰ দাতা মিণ্টু শৰ্মা আৰু তেখেতৰ পৰিয়ালবৰ্গ আৰু লগতে আজি স্থায়ীভাৱে আমাৰ ইয়াতে মূৰ্তি দাতা শ্ৰী পবিত্ৰ শৰ্মাৰ ল'ৰা জিতুমণি শৰ্মা আৰু তেখেতৰ পৰিয়ালবৰ্গৰো আমি ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ আৰু মা ভগৱতীয়ে তেওঁলোকৰ লগতে গাঁৱৰ অঞ্চলৰ গোটেইখিনি মানুহক ভালে কুশলে ৰাখক আৰু আগলৈ তেওঁৰ চৰণত আমি পূজা পাঠ কৰিবলৈ শক্তি দিয়ক বুলি মোৰ বক্তব্য মই সামৰণি মাৰিছোঁ। মই জিতু শৰ্মা। দৰং কামৰূপ আঞ্চলিক আমাৰ যিখন কালী পূজা অনুষ্ঠিত হয়, এই পূজাখন আমি সৰুৰ পৰা পাইছোঁ। এই পূজাখনত আমি সৰুৰ পৰাই যিমান পাৰোঁ দেহে মনে লাগি আছোঁ। মন্দিৰটো যেতিয়া আমি প্ৰথম স্থায়ী বুলি কওঁতে সংকীৰ্তন নহয়, আমি এটা সৰু ঘৰ সাজিছিলোঁ। ৰাস্তাৰ কাষতে স্কুলৰ পৰা উঠাই আনি সাজিছিলোঁ। তেতিয়াই মনত এটা আশা আছিল, যেতিয়া স্থায়ীকৈ মন্দিৰটো হ'ব তেতিয়া স্থায়ী মূৰ্তিটো ময়ে ইয়াতে স্থাপন কৰি দিম বুলি মনত আশা আছিল। এতিয়া যেতিয়া স্থায়ী মন্দিৰটো হোৱাৰ পিছত এইবাৰ প্ৰথম স্থায়ী মন্দিৰৰ ৰাজহুৱা কালী পূজা, সেই পূজাত মূৰ্তিটো স্থাপন কৰি নিজে সুখ অনুভৱ কৰিছোঁ। ইয়াৰ পিছত বিশেষ নাই, বাকী ইতিবৃত্ত আমাৰ জ্যেষ্ঠসকলে কৈছে আৰু গোটেই ৰাইজ অসমবাসী চবকে যাতে ভগৱানে ভালে ৰাখে, গোসাঁনীৰ ওচৰত সেইখিনিয়ে প্ৰাৰ্থনা। যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।